নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি সংসদত দাখিল কৰা হ'ব 2025-26 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট আৰু এই বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু এইটো হ'ব নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো পূৰ্ণাংগ বাজেট। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা চৰকাৰী হাস্পাতালত গৈ আপুনি বাহিৰৰ পৰা কিনিব নালাগে ঔষধ। হাস্পাতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে। হাস্পাতালত নথকা দামী ঔষধ প্ৰেছক্ৰিপশ্যনত লিখিলে বিপদত পৰিব সেইগৰাকী চৰকাৰী চিকিৎসক। আৰু এই সন্দৰ্ভত আপুনি পোনপটীয়াকৈ চৰকাৰক দিব পাৰিব অভিযোগ। চৰকাৰে মুকলি কৰিলে এটা বিশেষ হোৱাটছএপ নম্বৰ। এতিয়াৰ পৰা হাস্পাতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে। চিকিৎসকে লিখা ঔষধ নাপালে আপুনি অভিযোগ দিয়ক এটা বিশেষ নম্বৰত। ৰোগীৰ সুবিধাৰ্থে এই বিশেষ হোৱাটছএপ নম্বৰ মুকলি কৰিছে চৰকাৰে। নম্বৰটো হৈছে 9864541430। আপুনি নম্বৰটো নোট কৰি ৰাখক। এই নম্বৰত হোৱাটছএপ যোগে আপুনি দিব পাৰিব অভিযোগ। আৰু ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিব লগা হ'লে বিপদত পৰিব চিকিৎসক। ব্যক্তিগত মুনাফাৰ বাবে চিকিৎসকে লিখিব নোৱাৰিব দামী ঔষধ। চৰকাৰে মুকলি কৰা হোৱাটছএপ নম্বৰত দিব পাৰিব প্ৰেছক্ৰিপশ্যনৰ ফটো। আৰু তাৰ পিছতো সেইগৰাকী চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। চৰকাৰী হাস্পাতালত ঔষধ নোপোৱাক লৈ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ। 13 ফেব্ৰুৱাৰীত শবে বৰাত আৰু 1 মাৰ্চত ৰমজানৰ ৰোজা, অৰ্থাৎ 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। আৰু এই ৰমজান মাহক লৈ এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ। মাজত মাত্ৰ 12টা দিন বাকী আছে সমাগত শবে বৰাত। আৰু আজিৰ পৰা আৰম্ভ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ শ্বাবান মাহ। অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিন গৈ ৰাতি পালন কৰিব পবিত্ৰ শবে বৰাত। আনহাতে মাত্ৰ 30 দিন পিছতে আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। অপেক্ষাৰ অন্ত পেলাই পুনৰ আহিল ৰমজান মাহ। অহা মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। আৰু প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজ এতিয়া আগ্ৰহী এই ৰমজান মাহক লৈ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সমাগত দিল্লী বিধানসভা নিৰ্বাচন। আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আম আদমী পাৰ্টীৰ 7জনকৈ বিধায়কৰ দল ত্যাগ। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ এইসকল বিধায়কৰ। আৰু বিধায়ক কেইজনৰ দল ত্যাগৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে দিল্লীৰ আপ চৰকাৰৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত 7জনকৈ বিধায়কৰ পদত্যাগ। দলীয় নেতৃত্বৰ কাম কাজত অসন্তুষ্ট হৈ দল ত্যাগ 7গৰাকী বিধায়কৰ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে শাসনাধিষ্ঠ আপ চৰকাৰৰ এতিয়া দিল্লীত হাহাকাৰ। কোনসকল বিধায়কে দল ত্যাগ কৰিছে চাওঁ আহক। বিধায়ক ৰাজেশ ঋষি, নৰেশ যাদৱ, ৰোহিত কুমাৰ মেহৰলিয়া, ভৱনা গড়, মদন লাল, পৱন শৰ্মা, ভূপিন্দৰ সিং জোনৰ দল ত্যাগ। দলীয় নেতৃত্বত বিভিন্ন দুৰ্নীতি, অনিয়ম আৰু বৈষম্যবাদৰ অভিযোগ তুলি দল ত্যাগ কৰে এই 7গৰাকী বিধায়কে। আৰু ইয়াৰ পিছতে হাহাকাৰ লাগিছে দিল্লীৰ আপ চৰকাৰত। পৰৱৰ্তী খবৰ, শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্ক। বাক স্বাধীনতাৰ সমৰ্থনত কাম কৰাৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ইলন মাস্কলৈ। অৱশ্য এই নোবেল বঁটাৰ মনোনয়ন প্ৰত্যাখ্যান কৰিছে ইলন মাস্কে। ইলন মাস্কে এই সন্দৰ্ভত কয় যে মোক পুৰস্কাৰ নালাগে। পৰৱৰ্তী খবৰ, ৰাজ্যত সৃষ্টি হ'ল আন এটা নতুন বিভাগ। ডিপাৰ্টমেণ্ট অফ ইনভেষ্টমেণ্ট ষ্টাৰ্টআপ নামেৰে নতুন বিভাগক অনুমোদন ৰাজ্যিক কেবিনেটৰ।
আৰু এই বিভাগত 100 কোটি টকাৰ আবণ্টন ৰাজ্য চৰকাৰৰ। কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সকলো অভিলেখ ভংগ কৰি ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা স্মাৰ্টফোনত পৰিণত হৈছে আইফোন। শেহতীয়াকৈ এই মন্তব্য কৰিছে এপলৰ CEO টিম কুকুৱে। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে সোণৰূপৰ দাম আৰু 2025 বৰ্ষতে সোণৰ মূল্য 1 লাখ টকাৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা। পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে সোণৰ দাম। 31 জানুৱাৰীলৈকে প্ৰতি 10 গ্ৰাম সোণত 82,000 টকা পৰ্যন্ত বৃদ্ধি পাইছে। 2025 বৰ্ষতে সোণৰ মূল্য 1 লাখৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। প্ৰতি 10 গ্ৰাম সোণত 1 লাখ টকা হলে আকাশ চুব সোণৰ মূল্যই আৰু বৰ্তমান প্ৰতি 10 গ্ৰাম 24 ক্যাৰেট সোণৰ মূল্য হৈছে গৈ 82,000 টকাৰো অধিক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ অধীনত 30 লাখ টকা পৰ্যন্ত লাভ কৰিব ঋণ। ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে NDA মানে হৈছে নন ডেভেলপমেণ্ট আছাম, সবকা সাথ সবকা বিকাশ হ'ব লাগিছিল, কিন্তু এতিয়া হৈছে আদানী বিকাশ, মুখ্যমন্ত্ৰী পৰিয়াল আৰু মন্ত্ৰীসকলৰ বিকাশ। এই মন্তব্য গৌৰৱ গগৈৰ। পুনৰ বিজেপিক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে NDA মানে হৈছে নন ডেভেলপমেণ্ট আছাম। আজিৰ তাৰিখত অসমৰ ভিতৰত উন্নয়ন যে হোৱা নাই সেয়া প্ৰমাণ পাই গৈছো। অসমৰ প্ৰতিটো তথ্য চালে গম পোৱা যায় যে উন্নয়ন হোৱা নাই। সবকা সাথ সবকা বিকাশ হ'ব লাগিছিল, কিন্তু এতিয়া হৈছে আদানী বিকাশ, মুখ্যমন্ত্ৰী পৰিয়াল আৰু মন্ত্ৰীসকলৰ বিকাশ। সাধাৰণ জনতাৰ প্ৰশ্নৰ উত্তৰ বিজেপিৰ হাতত নাই, যাৰ বাবে পঞ্চায়ত নিৰ্বাচন পতা নাই। বিজেপিয়ে নৈতিক কাম একো কৰিব পৰা নাই আৰু তাৰ বিপৰীতে কয়লা সিন্ডিকেট চলি আছে চাৰিওপিনে। ৰাইজে এতিয়া গম পাই গৈছে যে চৰকাৰী আঁচনি কেৱল মাত্ৰ কাগজতহে। বিজেপিক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই শিহৰণকাৰী ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও 9 জন লোকৰ থিতাতে মৃত্যু হৈছে আৰু 11 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। এই শিহৰণকাৰী দুৰ্ঘটনাত কমেও 9 জন লোক থিতাতে নিহত হৈছে আৰু 11 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পিকআপ বাহন আৰু ট্ৰাকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। দ্ৰুতবেগী পিকআপ বাহনে খুন্দা মাৰে ট্ৰাকখনত আৰু ৱেটাৰৰ দল কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহনখনত। আহত কেইজনক উদ্ধাৰ কৰি ততালোকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পাঞ্জাবৰ ফিৰোজপুৰ ফাজিলকা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। পুনৰ বৃদ্ধি কৰা হল মিছন বসুন্ধৰাৰ সময়সীমা। 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হল মিছন বসুন্ধৰাত আবেদনৰ সময়। কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যবাসীৰ বাবে পুনৰ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ খবৰ। পুনৰ বৃদ্ধি কৰা হল মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা। 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা। যিসকলে এতিয়ালৈকে আবেদন কৰা নাছিল তেওঁলোকে পুনৰ কৰিব পাৰিব আবেদন আৰু ইতিমধ্যে নিষ্পত্তি কৰা হৈছে বহু কাম কাজ এই মিছন বসুন্ধৰা অভিযানৰ জৰিয়তে। ব্যক্তি বিশেষৰ লগতে নামঘৰ, ক্লাব, শিক্ষানুষ্ঠান আদিয়েও মিছন বসুন্ধৰাত কৰিব পাৰিব আবেদন। হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত।